हेलो स्टूडेंट वेलकम टू सेवा पाठशाला। आज तुम्हालोकर इंग्लिश ग्रामार भॉइस कराम। आज भॉइस अर्थात बाक्य भॉइस माने कि बाक्य बा कथोपकथन हल चुआ। आज बाक्य कराम और तुम्हालोकर प्रत्येकटो क्लास 8 पर 12 लेके ये भॉइस बहुत कामत दिए। यार उपरि तुम्हालोकर यदि किबा कम्पिटिटिव एग्जाমৰ কাৰণে प्रिपेयर কৰা तथापि भॉइस बहुत दरकारी। गतिके আজিৰ ক্লাছটো মনোযোগেৰে চাবা আৰু মই যিখিনি তোমালোকক পঢ়াম লগে লগে নোটছ কৰি যাবা। গতিকে प्रथमे तुम्हारे नियम लिखि ला। प्रथमे लिखि ला जे भॉइस दुई प्रकार। भॉइस कई प्रकार? दुई प्रकार। भॉइस हल दुई प्रकार। भॉइस दुई प्रकार। एक नम्बर हल एक्टिव भॉइस। एक नम्बर की एक्टिव भॉइस और दुई नम्बर हल की पैसिव भॉइस। दुई नम्बर की पैसिव भॉइस। चुआ एतिया लिखिबा एक्टिव भॉइसर पर पैसिव भॉइस करार नियम लिखिबा। एक्टिव भॉइसर पर चुआ तुमक परीक्षात एनेके नाहे जे भॉइस कई प्रकार और की तुमक की आहिबो डायरेक्ट এটা সেন্টেন্স দিয়া থাকিব। সেই সেন্টেন্সটো যদি পেসিভত থাকে তুমি एक्टिवत নিব লাগিব, যদি एक्टिवत থাকে পেসিভত নিব লাগিব। চুआ প্ৰথমে কি কৰিম যে एक्टिव ভয়েসৰ পৰা পেসিভ ভয়েস কৰাৰ নিয়ম। एक्टिव ভয়েসৰ পৰা পেসিভ ভয়েস কৰাৰ নিয়ম। एक्टिव ভয়েসৰ পৰা পেসিভ ভয়েস কৰাৰ নিয়ম। পেসিভ ভয়েস কৰাৰ নিয়ম। চুआ लिखिबा जे कोनो वाक्यक लिखिबा जे कोनो वाक्यक एक्टिव भॉइसर পৰা पैसिव भॉइस কৰোতে प्रथमे ऑब्जेक्ट प्रथमे लिखि लो। मैं पिছত धुनियाके बुझाई कराम। ऑब्जेक्ट और सब्जेक्ट ऑब्जेक्टो प्रथमे ऑब्जेक्टक की करिम सब्जेक्ट करी प्रथमे ऑब्जेक्टक सब्जेक्ट करी एक्टिव भॉइसर टेंस और ऑब्जेक्टर लिखि लोৱা পিছত মই ধুনিয়াকে বুজাই দিম। চোৱা ऑब्जेक्टर नाम्बार माने कि बचन एक बचन ना बहु बचन हेतु नाम्बार और पार्सन माने कि पुरुष प्रथम पुरुष ने द्वितीय पुरुष ने तृतीय पुरुष पार्सन नाम्बार और पार्सनर मते एटा ऑक्सिलियरी भार्ब व्यवहार करा हल। यार पिছত चुआ जे तार पिছত मेन भार्बर पास्ट पार्टिसिपल बहुवाई प्रयोजन बोधे बाय with to एट प्रिपोजिशनर এটা ব্যবহার করি সাবজেক্ট টু অবজেক্টলৈ परिवर्तन करा হয়। परिवर्तन करा হয় আৰু কেইটামান ইম্পৰ্টেন্ট আছে যে তোমাৰ एक्टिव ভয়েসৰ সাবজেক্টটো যদি এনেকে লিখি লবা ধুনিয়াকে। চোৱা এনেকে আজ দি ধুনিয়াকে লিখি লবা। এতে লিখিবা যে एक्टिव ভয়েসৰ সাবজেক্ট और ইয়াতে লিখিবা যে पैसिव ভয়েসৰ ऑब्जेक्ट
অৰ্থাৎ এক্টিভ ভইচৰ ছাবজেক্টত যদি আই থাকে, যদি কি থাকে আই থাকে, পেচিভ ভইচত গৈ কি হ'ব মি হৈ যাব। পিছত মই দেখুৱাই দিম বাৰু, ধুনীয়াকৈ হৈ যাব। জাষ্ট তোমালোকে এনেকৈ লিখি লোৱা। হি হ'লে কি হৈ যাব হিম। হি মানে তেওঁ, হিম মানে তেওঁৰ। ঠিক আছে। ইয়াৰ পিছত লিখা সি মানে তাই, হাৰ মানে তাইৰ, হ'ল। উই লিখিবা, উই মানে আমি। তাৰপিছত আছ মানে হ'ল আমাক, হ'ল। তাৰপিছত লিখিবা দে অৰ্থাৎ সিহঁত। এইফালে লিখিবা পেচিভত হ'ব দেম অৰ্থাৎ সিহঁতক বা সিহঁতে। তাৰপিছত লিখিবা, ইয়াৰ পিছত দেৰ ইউটো কি হৈ থাকিব ইউৱে থাকিব। ইউ মানে তুমি, ইফালে গৈ তুমিয়ে থাকিব। আই মানে মই, জানাইতো ন। গতিকে এক্টিভ ভইচত যদি ছাবজেক্টত যদি আই থাকে, পেচিভ ভইচৰ অবজেক্টত কি হৈ যাব মি হৈ যাব। এটা এক্সাম্পল দিম, এনেই বুজি পাই যাবা। ঠিক আছে, এইখিনিলৈকে বুজি পাইছা? গতিকে এইখিনিলৈকে ধুনীয়াকৈ নোটছ কৰি লোৱা। নোটছ কৰি চাবা, পিছত এনেই হৈ যাব ধুনীয়াকৈ। ঠিক আছে, চোৱা এতিয়া নেক্সট। অ'কে, এতিয়া আমি ভইচ চেঞ্জ অফ প্ৰেজেণ্ট ইনডিফিনাইট কৰিম। 1 নম্বৰ কৰিম যে ভইচ চেঞ্জ অফ প্ৰেজেণ্ট ইনডিফিনাইট টেন্স। চোৱা, ভইচৰ মই মিনিমাম তোমালোকক 15-16টা নিয়ম লিখাই দিম। বাছ এইখিনি পঢ়িলে তোমালোকৰ ভইচ কাফি, ধুনীয়াকৈ হৈ যাব। ঠিক আছে, এতিয়া চাওক কি কৰিম। ভইচ চেঞ্জ অফ প্ৰেজেণ্ট ইনডিফিনাইট টেন্স। প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ বাক্য এটা সাজিবলৈ তোমাক ফাৰ্ষ্টতে মই যে টেন্স শিকাই আহিছোঁ, সেইকাৰণে কৈছোঁ যে ষ্টেপ বাই ষ্টেপ ভিডিঅ'খিনি চাই আহিবা। এতিয়া যদি টেন্সৰ বিষয়ে যদি নাজানা, এইখিনি কেনেকৈ কৰিবা, হয়নে নহয়? চোৱা, ইমান মই নিয়ম লিখি দেৰি কৰি নাথাকোঁ, জাষ্ট তোমালোকক নিয়মখিনি দেখুৱাই দিম, বাছ হৈ যাব। চোৱা, যদি ভইচ প্ৰেজেণ্ট ইনডিফিনাইট আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য, আচ্ছা নিয়ম লিখাই দিম বাৰু। চোৱা, প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ বাক্য এটাৰ ভইচ চেঞ্জ কৰোঁতে অবজেক্টটো ছাবজেক্ট কৰি বি ভাৰ্ব এম ইজ আৰৰ যিকোনো এটা বহুৱাই মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বহুৱাম। ইয়াৰ পিছত বাকীখিনি ভইচ চেঞ্জৰ এই সাধাৰণ নিয়মটোৰ দৰে হ'ল। বাকী নিয়মখিনি বাছ তোমালোকক লিখুৱাই দিছোঁ ন অলপ আগত। গতিকে চোৱা, ফাৰ্ষ্টত মই যদি এটা উদাহৰণ দিওঁ, যে চোৱা এটা উদাহৰণ দি আছোঁ, যে চিলড্ৰেন লাইক চুইটছ। সৰু ল'ৰা ছোৱালীয়ে কি ভাল পায়, মিঠা খাই ভাল পায়, হ'ল। এইটো কি কৰিবা, তুমি যদি ভইচ চেঞ্জ কৰা, ফাৰ্ষ্টত কি অবজেক্ট, ভালকৈ চাবা। ভইচ চেঞ্জ কৰোঁতে তুমি 3টা বস্তু জানিব লাগিব। কি? এটা হ'ল ছাবজেক্ট, ধ্যান দিব পৰা, এটা হ'ল ভাৰ্ব, এটা হ'ল অবজেক্ট। ছাবজেক্টটো যোনে কামটো কৰিব, ছাবজেক্ট কি, যিজনে কামটো কৰিব অৰ্থাৎ কৰ্তা, হ'ল। ভাৰ্ব মানে হ'ল কামটো। অবজেক্ট মানে হ'ল, চাবা অবজেক্ট মানে কি, ছাবজেক্ট মানে যিজনে কামটো কৰে। চিলড্ৰেন লাইক চুইটছ, মিঠা খাই কোনে ভাল পায়, ল'ৰা ছোৱালীয়ে। চিলড্ৰেন হ'ব ছাবজেক্ট। লাইক মানে কি, ভাল পোৱা, কিবা এটা কৰি ভাল পোৱা, কিবা এটা খাই ভাল পোৱা, এইটো কি ভাৰ্ব। গতিকে লাইকটো কি হ'ব, ভাৰ্ব। চুইটছ, চোৱা মই কি কৰিলোঁ, ছাবজেক্টটো, তুমি কি কৰিলা, ছাবজেক্টটো ধৰা পেলালা, ছাবজেক্ট। ইয়াৰ পিছত ভাৰ্বটো ধৰা পেলালা। এতিয়া দৰকাৰ কি তোমাৰ, অবজেক্ট। এটা কথা মনত ৰাখিবা, ভাৰ্বক যদি কি আৰু কাকৰে প্ৰশ্ন কৰা, অবজেক্ট ওলাব। বুজি পাইছা সূত্ৰটো? এই বস্তুটো কৰি লওঁ, ইয়াৰ পিছত মই অবজেক্ট কেনেকৈ ওলাবা সেইটো কৈ দিম। ঠিক আছে, টেনশ্যন ল'ব নালাগে।
গতিকে আমি ফাৰ্ষ্টত কি কৰিম অবজেক্টটো ছাবজেক্ট কৰিম ইয়াতে অবজেক্টটো ধৰা পেলালা যে সুইচ হ'ল অবজেক্ট গতিকে সুইচ এতিয়া চোৱা প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ ভইচ চেঞ্জ কৰোঁতে অবজেক্টটো ছাবজেক্ট কৰাৰ পিছত এম ইজ আৰৰ তিনিটাৰ যিকোনো এটা হয়নে নহয় চোৱা এম ইজ আৰ যিকোনো এটা কথা জানা মই প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ বাক্যত কৈ দিছিলোঁ যে আইৰ লগত সদায় কি বহিব এম বহিব আৰু আই উই ইউ দে এইখিনিৰ লগত কি বহিব আৰ বহিব আৰু বাকী যিমান আছে তাৰ লগত কি বহিব ইজ বহিব এনেকৈ মনত ৰাখিবা গতিকে সুইচ চোৱা গতিকে কি আছে সুইচ আৰু এটা কথা মনত ৰাখিবা এইটো হ'ল তোমাৰ এক বচনৰ ক্ষেত্ৰত আৰু যদি বহু বচন থাকে বহু বচনৰ ক্ষেত্ৰত কি বহে আৰ বহে ঠিক আছে বুজি পাইছা এতিয়া চোৱা ইয়াতে মিঠা অৰ্থাৎ এটা মিঠা কথা কোৱা নাই মানে বহুত মিঠা মানে মিঠা ভাল পায় মিঠা জাতীয় বস্তুই ল'ৰা ছোৱালীয়ে ভাল পায় গতিকে এইটো কি বহু বচন গতিকে সুইচৰ লগত কি বহিব আৰ বহিব ঠিক আছে বুজি পাইছা সুইচ আৰ ইয়াৰ পিছত কি কৈছিলোঁ সূত্ৰত যে ইয়াৰ পিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লাইকৰ পাষ্ট পাৰ্টিচিপল কি লাইকড ইয়াৰ পিছত বাই আহিব লাইকটোৰ লগত কি বহিব বাই চিলড্ৰেন বুজি পাইছা কোনে কোনে বুজি পোৱা নাই বুজি পাইছাই চাগে ন এতিয়া চোৱা মই লিখিম যে অবজেক্ট কেনেকৈ ধৰিবা চোৱা লিখি ল'বা নোট ভাৰ্বক কি আৰু কাকৰে প্ৰশ্ন কৰিলে অবজেক্ট পোৱা যায় এইটো লিখি ল'বা এনেকৈ ভাৰ্বক তুমি যদি কি আৰু কাকৰে প্ৰশ্ন কৰা যে চিলড্ৰেন লাইক সুইটছ ল'ৰা ছোৱালীয়ে ভাল পায় যদি ইয়াক প্ৰশ্ন কৰা কি ভাল পায় ক'লে মিঠা ভাল পায় গতিকে যিটো কি আৰু কাকৰে প্ৰশ্ন কৰাত ভাৰ্বক যিটো উত্তৰ ওলাব সেইটোৱে হ'ব কি অবজেক্ট হ'ল বুজি পাইছা একদম ক্ৰিষ্টেল ক্লিয়াৰ হ'ল এতিয়া চোৱা আৰু এটা উদাহৰণ দিওঁ প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ বাক্য চোৱা লিখিবা The dog bites strangers বাটৰুৱা কেইজনক কি কুকুৰে কি কৰে কামুৰে গতিকে চোৱা দ্য ডগ কুকুৰটোৱে বাইটছ কামুৰে এতিয়া যদি কৈছিল ন কি আৰু কাকৰে ইয়াত কি কৰিবা প্ৰশ্ন কাক কিৰেতো প্ৰশ্ন কৰিব নোৱাৰিবা যে কাক দ্য ডগ বাইটছ কামুৰে কাক কামুৰে বুলি ষ্ট্ৰেঞ্জাৰ্ছক গতিকে ষ্ট্ৰেঞ্জাৰ্ছ কি হ'ব অবজেক্ট হ'ব এইটো হ'ব ছাবজেক্ট এইটো হ'ব ভাৰ্ব এইটো হৈ যাব কি অবজেক্ট গতিকে আমি কি কৰিম ফাৰ্ষ্টত অবজেক্টটো আনিম ছাবজেক্টত যে ষ্ট্ৰেঞ্জাৰ্ছ এইটো কি বহু বচনত আছে গতিকে কি বহিব ষ্ট্ৰেঞ্জাৰ্ছৰ লগত আৰ বহিব ঠিক আছে বুজি পাইছা এতিয়া চোৱা ইয়াৰ পিছত কি কৰিবা মেইন ভাৰ্বৰ পাষ্ট গতিকে বাইটছৰ পাষ্ট পাৰ্টিচিপল কি বিটেন তাৰপিছত কি বাই উইথ আদি যিকোনো এটা গতিকে বিটেনৰ লগত কি বহিব বাই দ্য ডগ বুজি পাইছা এতিয়া চোৱা নেক্সট আৰু এটা যদি দিওঁ চোৱা যে মাই টিচাৰ buys books every month মোৰ শিক্ষকে কি কৰে প্ৰত্যেক মাহত কি কৰে কিতাপ কিনে হ'ল এতিয়া চোৱা মাই টিচাৰ মোৰ শিক্ষকে বাইছ কিনে কিতাপ কিনে কি অৰ্থাৎ ভাৰ্বক কিৰে প্ৰশ্ন কৰোঁতে যিটো ওলাইছে সেইটো হ'ব অবজেক্ট গতিকে অবজেক্টটো ফাৰ্ষ্টত ধৰি আনি ছাবজেক্টত বহাম কি হ'ব বুকছৰ লগত কি বহিব নিশ্চয় আৰ বহিব হয় নহয় বুকছ আৰ তাৰপিছত কি মেইন ভাৰ্বৰ পাছত হ'ল বাইৰ পাছ হ'ল কি বথ বুক আৰ বথ বাই মাই টিচাৰ আৰু বাকী যিখিনি শেষত থাকিব বাছ শেষত থৈ দিবা এভৰি মান্থ খুব বুজি পাইছা ধুনীয়াকৈ একদম গতিকে এতিয়া আমি নেক্সট কৰিম যিটো প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ পিছত কি আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ তোমালোকে যদি প্ৰেজেণ্ট টেন্সৰ যদি ভাগকেইটা চোৱা নাই মই 3টা ভাগ টোটেল টেন্সৰ এৰিছোঁ গতিকে গোটেইখিনি চাই ল'বা আমাৰ চেনেলৰ প্লে'লিষ্টত গৈ পাবা যে ইংলিছ গ্ৰামাৰ বুলি আছে তাতে মই চিৰিয়েলি গ্ৰামাৰৰ ক্লাছখিনি কৰাইছোঁ ধুনীয়াকৈ কৰাইছোঁ এক মূৰৰ পৰা চাই আহিবা চাবা গ্ৰামাৰৰ একো নাথাকে গেৰাণ্টি দিছোঁ এতিয়া চোৱা ভইচ চেঞ্জ অফ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ভইচ চেঞ্জ কেনেকৈ কৰিবা চোৱা ফাৰ্ষ্টত তুমি লিখিবা যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ চোৱা কি হ'ব যে চোৱা মই কৈছোঁ যে দে হেভ কমপ্লিটেড দ্য ৱৰ্ক তেওঁলোকে কামটো কি কৰিলে শেষ কৰিলে এতিয়া চোৱা দ্য ৱৰ্কৰ লগত হেভ বহিব নে হেজ বহিব তুমিতো জানিব লাগিব মই আগতেই কৈছিলোঁ আগৰ ভিডিঅ'ৰ টেন্সত যে আই উই ইউ দে আৰু দেম এইকেইটা বহিব হেভৰ লগত আৰু বাকী কেইটাৰ লগত কি বহিব হেজ তেতিয়াহ'লে দ্য ৱৰ্কৰ লগত কি বহিব হেজ বহিব কি বহিব
হেজ দ্য ৱৰ্ক হেজ ইয়াৰ পিছত কি বহাবা যে হেজৰ লগত কি বিন হেজ বিন তাৰপিছত কি মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল কমপ্লিটেড এটা কথা মনত ৰাখিবা প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ তোমাৰ ভইচ চেঞ্জ কৰোঁতে যিটো ভাৰ্ব থাকিব সেই ভাৰ্বটো 3 নম্বৰতে থাকে এইটো তোমাৰ কাৰণে বোনাছ পইণ্ট তুমি আৰু ভাৰ্বৰ কথা চিন্তা কৰিব নালাগে যিটো থাকিব সেইটোৱে বহাবা দ্য ৱৰ্ক হেজ বিন কমপ্লিটেড বাই দেম দে হ'লে কি হ'ব দেম ঠিক আছে গতিকে এইটো হৈ গ'ল বুজি পাইছা যদি আৰু এটা উদাহৰণ দিওঁ যে আই হেভ bought a few books মই কেইটামান কি কিনিলোঁ কিতাপ কিনিলোঁ গতিকে এইটো কি হ'ব ফাৰ্ষ্টত a few books টো অবজেক্ট এইফালে আহি কি হ'ব ছাবজেক্ট a few books এতিয়া চোৱা এইটো কি আছে বহু বচনত আছে হয়নে বহু বচনত থাকিলে আকৌ কি হ'ব হেভ বহিব বুজি পাইছানে নাই ছিংগুলাৰ ফৰ্মত থাকিলে কি হেজ কিন্তু প্লুৰেল ফৰ্মত থাকিলে কি হেভ এ ফিউ বুক তাৰপিছত হেভৰ লগত কি বহিব বিন এ ফিউ বুক হেভ বিন তাৰপিছত বট বাই আই থাকিলে ইফালে কি হ'ব মি বুজি পাইছা আৰু এটা কৰা আৰু এটা যে আই হেভ পোষ্টেড দ্য লেটাৰ্ছ মই কি কৰিলোঁ লেটাৰটো কি কৰিলোঁ পোষ্ট কৰিছিলোঁ পোষ্টেড গতিকে কি হ'ব দ্য লেটাৰ্ছ কি হ'ব দ্য লেটাৰ্ছৰ লগত কি বহিব হেভ বিন দ্য লেটাৰ্ছ হেভ বিন পোষ্টেড বাই আই হ'লে কি হ'ব মি হ'ল বুজি পাইছা একদম ক্ৰিষ্টেল ক্লিয়াৰ হ'ল অ'কে আমি নেক্সট কৰিম 3 নম্বৰটো চোৱা আচ্ছা 4 নম্বৰ প্ৰেজেণ্ট পাৰফেক্ট লিখা ভইচ চেঞ্জ অফ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ভইচ চেঞ্জ আমি কেনেকৈ কৰিম ফাৰ্ষ্টত আমি কি কৰিম লিখা যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য এটা ভইচ চেঞ্জ কৰোঁতে হেভ বিন বিং কি কৈছোঁ হেভ বিন বিং ভালকৈ ধ্যান দিবা আগৰটোত কি আছিলে অকল হেভ বিন এতিয়া হেভ বিনৰ লগত বিঙো লিখিম হেভ বিন বিং বা হেজ বিন বিং চোৱা কণ্টিনিউৱাছৰ খাতিৰত বিং আহিছে আৰু পাৰফেক্টৰ খাতিৰত বিন আহিছে মানে বিৰ পাষ্ট পাৰ্টিচিপল কি বিন বুজি পাইছা নাই কণ্টিনিউৱাছ মানে বিং কণ্টিনিউৱাছ মানে কি বহাবা বিং বহাবা কিন্তু পাৰফেক্টটো আছে গতিকে দুয়োটাৰে আমি কথা ৰাখিব লাগিব ন গতিকে বিন বহিছে পাৰফেক্টৰ খাতিৰত কণ্টিনিউৱাছৰ খাতিৰত বিং বহিব ঠিক আছে ইয়াৰে যিকোনো এটা আমি ছাবজেক্ট চাই লিখিম হ'ল হেভ বিন বা হেভ বিন বিং বহুৱাই মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল কি কৰিম যে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বহুৱাম ইয়াৰ পিছৰখিনি চেম বহুৱাম অবত ৱাকাৰ বহুৱাম ঠিক আছে বুজি পাইছা এতিয়া চোৱা যেনে মই যদি উদাহৰণ দিওঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ চোৱা যে দ্য ষ্টুডেণ্টছ হেভ বিন working working sums মানে অংক for 2 hours ছাত্ৰ ছাত্ৰীসকলে কেই ঘণ্টা ধৰি অংকটো কৰি আছে 2 ঘণ্টা ধৰি গতিকে কি হ'ব চোৱা ফাৰ্ষ্টত অবজেক্ট কি হ'ব চামছৰ লগত চামছ কি বহু বচন গতিকে বহু বচনৰ লগত কি বহিব হেভ চামছ হেভ তাৰপিছত কি আহিব বিন চামছ হেভ বিন বিং ইয়াৰ পিছত চামছ হেভ বিন বিং মেইন ভাৰ্ব কি ৱৰ্কিং মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল কি হ'ব ৱৰ্কড চামছ হেভ বিন বিং ৱৰ্কড হ'ল তাৰপিছত for 2 hours কাৰ দ্বাৰা কৰি আছিল বাই দ্য ষ্টুডেণ্টছ লিখাৰ পিছত শেষত তুমি for 2 hours বহুৱাই দিলেও একো ভুল নহয় বুজি পাইছা এইটো টেন্সৰ বিশেষকৈ ইমান কামত নাহে তথাপিও মই লিখি দিছোঁ গতিকে এনেকুৱা প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ
প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ভইচ আহিলে নিশ্চয় কৰিব পাৰিবা ঠিক আছে গতিকে আজিৰ যিটো ভিডিঅ' সেই ভিডিঅ'টোত আকৌ এবাৰ কুইক ৰিভিজন দি দিওঁ আজিৰ আমি ভইচ চেঞ্জত টোটেল 4টা নিয়ম শিকিলোঁ কি শিকিলোঁ টোটেল 4টা নিয়ম কুইক ৰিভিজন আমি কি কৰিলোঁ ভইচৰ আজি 4টা নিয়ম শিকিলোঁ সেইটো হ'ল 1 নম্বৰ হ'ল প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ 2 নম্বৰ হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ 3 নম্বৰ হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ 4 নম্বৰ হ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ সো প্ৰেজেণ্ট ইনডিফিনাইট আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছত সাবজেক্ট টু অবজেক্ট কৰাৰ পিছত আমি এম ইজ বা আৰ ইয়াৰে যিকোনো এটা বিভাগ বহুৱাম আৰু মেইন ভাৰ্বৰ কি কৰিম পাষ্ট পাৰ্টিচিপল কিন্তু যদি কণ্টিনিউৱাছ ক্ষেত্ৰত হয় কণ্টিনিউৱাছৰ ক্ষেত্ৰত হ'লে এই তিনিটা লিখিম চোৱা এম ইজ বা আৰৰ যিকোনো এটা লিখিম কিন্তু লগত কি লিখিম বিং লিখিম কি লিখিম বিং ইয়াৰ পিছত মেইন ভাৰ্বৰ 3 নম্বৰ লিখিম ক্লিয়াৰ হ'ল নেক্সট মই কৈছিলোঁ যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ নিয়মত জাষ্ট হেভ বিন বা হেজ বিন বহুৱাম বুজি পাইছা মানে সাবজেক্ট টু অবজেক্ট কৰাৰ পিছত হেভ বিন বা হেজ বিন বহুৱাম ইয়াৰ পিছত মেইন ভাৰ্বৰ 3 নম্বৰটো হ'বই এতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ ক্ষেত্ৰত আমি কি কৰিম হেভ বিন বিং কি বহুৱাম হেভ বিন বিং বা হেজ বিন বিং বহুৱাম ইয়াৰ পিছত বাকীখিনিতো সেম গতিকে হোপ আজিৰ ক্লাছটো ধুনীয়াকৈ বুজি পাইছা ইয়াৰ নেক্সট ক্লাছত মই কি কৰিম ষ্টেপ বাই ষ্টেপ তোমালোকৰ ভইচ কেইটা শেষ কৰিম বেছি নহয় তিনিটা ভিডিঅ'ত শেষ হৈ যাব গতিকে ভইচৰ যিটো সেকেণ্ড পাৰ্ট সেইটো আহি আছে নেক্সট ভিডিঅ'ত গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা গতিকে আজিলৈ আহিছোঁ থেংক ইউ